আজি মই আপোনালোকক দুটা কাহিনী ক'বলৈ ওলাইছোঁ। এটা মোৰ নিজৰ লগত ঘটিছে আৰু এটা কাহিনী হৈছে মোৰ এজন বন্ধুৰ লগত। দুইটা কাহিনী শুনিব তাৰ পিছত আপোনালোকে ক'ব যে এই ক্ষেত্ৰত আমি কি কৰিব লগা আছে বা আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত কিবা কৰিব লগা আছে নেকি। প্ৰথম ঘটনাটো মোৰ লগতে হৈছিল। কেইদিনমান আগত মই অলপ ভিতৰৰ এখন ঠাইলৈ গৈছিলোঁ। মোৰ কিবা গাড়ী এখনৰ কিবা কাম আছিল। তো গ'লোঁ, এটা তিনিআলি পালোঁ। তিনিআলিত এখন দোকান আছিল, তাতে 4-5জন ল'ৰাই বহি আড্ডা মাৰি আছিল। তেওঁলোকক মই এটা এড্ৰেছ দেখুৱাই ক'লোঁ যে এই এড্ৰেছটো কোনফালে যাব লাগিব। তেওঁলোকে মোক এটা ৰাস্তা দেখুৱাই দিলে যে এনেকৈ যাব, গৈ ৰাইট টাৰ্ণ ল'ব, লৈ পেলাই তাতে দোকান আছে, তাতে সুধিলে দেখাই দিব। মই গ'লোঁ, তেওঁলোকে কোৱা মতে মই মোটামুটি 3-4 কিলোমিটাৰ গ'লোঁ। গৈ তাতে আৰু এখন দোকান পালোঁ। দোকানখনত সুধিলোঁ যে মই এড্ৰেছটোত আহিছোঁ, কোনফালে যাম। তেতিয়া সেই দোকানীজনে মোক ক'লে যে আপুনি ইয়াৰ আগত যিটো তিনিআলিত আপুনি এড্ৰেছ সুধিছিলে সেই ল'ৰাকেইজনে আপোনাক সম্পূৰ্ণ ভুল ৰাস্তাত পঠাই দিছে। তেওঁলোকে আপোনাক পঠাব লাগিছিল পূবফালে, আপোনাক পঠাই দিলে পশ্চিম ফালে। মানে মই তেতিয়া বুজি পালোঁ যে সেই ল'ৰাকেইজনে মোক ভুল ৰাস্তাত পঠাই সেইটো এটা মজা ল'লে। মানে সেইটো এটা বহুত ঠাই এই বস্তুটো হয় যে মানে তিনিআলি-চাৰিআলিত আড্ডা বহি থকা ল'ৰাবিলাকে মানুহক ভুল পথে পঠাই দিয়ে আৰু সেইটো মজা লয়। এতিয়া শুনক দ্বিতীয় কাহিনীটো। মোৰ এজন বন্ধু চাইনাত ফুৰিব গৈছিল। তেওঁ অকলে গৈছিল। তেওঁ হোটেলৰ পৰা এদিন ৰাতিপুৱা ওলালে আৰু তেওঁ যাব লগা আছিল মেট্ৰ' ষ্টেচনলৈ। কিন্তু মেট্ৰ' ষ্টেচনটো ক'ত আছে ভালকৈ ধৰিব পৰা নাছিল। গতিকে তেওঁ এজন চাইনিজ মানুহক গৈ সুধিলে যে মানে মেট্ৰ' ষ্টেচনলৈ কেনেকৈ যাম। যিহেতু চাইনাৰ মানুহখিনিয়ে ভালকৈ ইংলিছ ক'ব নাজানে আৰু মানে বুজিও নাপায়, গতিকে তেওঁলোকৰ বন্ধুজনে কথাটো গম পালে যে মেট্ৰ' ষ্টেচন যাব বিচাৰিছে। গতিকে তেওঁক হাতেৰে ধৰি লৈ গৈ 2-3টা গলি পাৰ কৰি একদম মেট্ৰ' ষ্টেচনৰ ভিতৰত টিকেট কৰি সকলো হেল্প কৰি তেওঁক তাত থৈ আহিলে। যেতিয়া মোৰ বন্ধুজনে মোক কাহিনীটো ক'লে তেতিয়া মই তেওঁক ক'লোঁ যে হয় দেই, চাইনিজ মানুহখিনি সঁচাকৈ বহুত ভাল। তেতিয়া মোৰ বন্ধুজনে মোক যিটো কথা ক'লে সেইটো ভালকৈ শুনিব। মোক বন্ধুজনে ক'লে যে সেই যে চাইনিজ মানুহজনে মোক হেল্প কৰি মেট্ৰ' ষ্টেচনত থৈ আহিছিলগৈ, সেয়া তেওঁ মোক হেল্প কৰা নাই, সেয়া তেওঁ নিজকে হেল্প কৰিছে। মানে তেওঁৰ ছ'চিয়েল বিহেভিয়াৰ পইণ্টটো ইনক্ৰিজ কৰিছে। হয়, ছ'চিয়েল বিহেভিয়াৰ পইণ্ট বা ছ'চিয়েল বিহেভিয়াৰ স্ক'ৰ, যেনেকৈ আমাৰ ইয়াত ফাইনেন্সিয়েল স্ক'ৰ থাকে। আমি লোন এটা লৈ পেলাই যদি ভালকৈ ঘূৰাই নিদিওঁ, কাৰোবাৰ ধাৰ লৈ যদি ঘূৰাই নিদিওঁ, আমাৰ তেতিয়া চিভিল স্ক'ৰটো বেয়া হয়। সেইটো এটা ফাইনেন্সিয়েল স্ক'ৰ। ঠিক তেনেকৈ চাইনাত ছ'চিয়েল বিহেভিয়াৰ এটা স্ক'ৰ আছে। আপুনি যদি মানে ছ'চিয়েলি ভাল বিহেভ কৰিছে তেতিয়াহ'লে আপোনাৰ স্ক'ৰটো ওপৰলৈ যাব, আৰু যদি আপুনি বেয়া বিহেভ কৰিছে তেতিয়াহ'লে আপোনাৰ স্ক'ৰটো কম হ'ব। আৰু এই ছ'চিয়েল বিহেভিয়াৰ স্ক'ৰটো কামত আহে যেতিয়া আপুনি ভাল ঠাই এখনত ঘৰ এটা কিনিবলৈ যায়, আপুনি যেতিয়া ভাল কোম্পানী এটাত চাকৰি এটা এপ্লাই কৰিবলৈ যায়, তেতিয়া যদি আপোনাৰ এটা চাৰ্টেইন এমাউণ্টতকৈ যদি আপোনাৰ ছ'চিয়েল বিহেভিয়াৰ স্ক'ৰটো কম থাকে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱাৰ চান্স আটাইতকৈ বেছি থাকে। সেইকাৰণে তাত সকলো মানুহে নিজৰ ছ'চিয়েল বিহেভিয়াৰ স্ক'ৰটো বৃদ্ধি কৰিবলৈ ট্ৰাই কৰে, যাতে ছ'চিয়েলি যিমান পাৰে ভাল বিহেভ কৰি সেই স্ক'ৰটো বঢ়াব পাৰে, যাতে ইন ফিউচাৰ গভৰ্ণমেণ্টৰ পৰা কিবা এটা হেল্প লাগিলে তেওঁলোকে সহজেই পাব পাৰে। আমাৰ ইয়াত মানে ভাৰতবৰ্ষত তেনেকুৱা কোনো ছিষ্টেম নাই। সেইকাৰণে যি য'তে মন যায় কৰি থাকিব পাৰে। মন গ'ল জাবৰ পেলাই দিলে, মন গ'ল থুৱাই দিলে, মন গ'ল পাব্লিকত কাজিয়া কৰিলে, মন গ'ল পাব্লিকত মানে যি মন যায় ভিতৰত ৰুমৰ ভিতৰত কৰিব পৰা সকলোখিনি গৈ ৰাস্তাটো কৰিব পাৰে। কোনো ধৰণৰ আমাৰ ইয়াত একো মানে বাধা নাই, কোনো ধৰণৰ তেনেকুৱা একো নিয়ম নীতি নাই। ইমান বছৰ হৈ গ'ল ভাৰত স্বাধীন হোৱা, কিন্তু মডেলিটি ডেভেলপমেণ্টৰ কাৰণে কোনো এখন চৰকাৰে আজিলৈকে কিবা এটা ষ্টেপ লোৱা আমি দেখা পোৱা নাই। কাৰণ চৰকাৰেও বিচাৰে মানুহ সেই মানে গাধ হৈয়ে থাকক, মানুহ সেই পুৰণা দিনতে থাকক, নিজকে ইম্প্ৰুভ কৰিবলৈ কোনো চেষ্টা নকৰক। তেতিয়া তেওঁলোকে ভোট বেংক বনাব পাৰিব, ভোট পাব আৰু সদায় চৰকাৰ গঠন কৰি গৈ থাকিব পাৰিব। চাইনাৰ এই উদাহৰণটোৰ পৰা আমি বহুতখিনি শিকিব লগা আছে। আৰু এই সম্পৰ্কে আপোনাৰ কি মতামত আৰু আমাৰ ভাৰতবৰ্ষৰ কি অৱস্থা হৈ আছে সেই বিষয়ে যদি কিবা ক'ব বিচাৰিছে আপুনি কমেণ্ট বক্সত ক'ব পাৰে। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই য'তে ত'তে থু পেলোৱা, য'তে ত'তে জাবৰ পেলোৱা মানুহবোৰে ভিডিঅ'টো দেখে আৰু কিবা অলপ শিকে। আৰু এটা কথা, এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ যদি আগলৈ পাই থাকিব বিচাৰিছে, যদি ভাবিছে এনেকুৱা ভিডিঅ'বোৰ আপোনাৰ কাৰণে বেনিফিচিয়েল হ'ব, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থ'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।